অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলকে আমি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক আমি মঞ্চৰ আজি আমি ইয়াত সকলোৱে একত্ৰিত হৈছোঁ খেল ভাল দিন আহিছে পুনৰ আপোনালোক সকলো খেল আগতে কোৱা হৈছিল খেল ধেমালি কিন্তু আজিৰ তাৰিখত আমি এবাৰ গোলাঘাটবাসীয়ে 23তম ভোগালী উৎসৱ ইয়াত উদযাপন কৰিছোঁ। আজি আমি বিভিন্ন কাৰ্যসূচীৰে আচলতে অনুষ্ঠানটি উদযাপন কৰিবলৈ গৈছোঁ। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আছিলে, তাৰপিছত আপোনাৰ মেজি প্ৰজ্বলন আছিলে, প্ৰতীকী মেজি আমি প্ৰজ্বলন কৰিছোঁ। তাৰপিছত আমাৰ হিয়াৰ সামুতি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন লগতে মাল্যৰ্পণ কৰিছোঁ। তাৰপিছত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। এতিয়া আমাৰ যিবোৰ থলুৱা খেল ধেমালি, অসমীয়া সমাজৰ যিবোৰ থলুৱা খেল ধেমালি, টেকেলি ভঙা, তেনেকুৱা টেকেলি ভঙা, আমাৰ মিউজিকেল চেয়াৰ, এই খেলবিলাক অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু সন্ধিয়া তাৰ পিছতেই আমাৰ এটা প্ৰীতি ভোজ, দিনৰ ভাগত আমি এটা প্ৰীতি ভোজ সমূহীয়া প্ৰীতি ভোজ এটা আয়োজন কৰিছোঁ। তাৰপিছত সন্ধিয়াকৈ আমাৰ এখন মুকলি সভা হ'ব, য'ত আমাৰ এইবাৰ প্ৰথমবাৰৰ বাবে আমি ভোগালী সন্মিলন ভোগালী বিহু সন্মিলনে এইবাৰ প্ৰথমবাৰৰ বাবে এজন আদৰ্শ খেতিয়কক কৃষক বন্ধু বঁটা হিচাপে আমি নিৰ্বাচিত কৰিছোঁ। আমাৰ জগদীশ গামা হাজৰিকা, তেখেতক কৃষক বন্ধু বঁটা প্ৰদান কৰিম। আৰু এই বঁটা প্ৰদানৰ অনুষ্ঠানত আমাৰ অতুল বৰা ডাঙৰীয়া উপস্থিত থাকিব, অজন্তা নিয়োগ ডাঙৰীয়ানী আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া উপস্থিত থাকিব। ইতিমধ্যে আমাৰ মৃণাল শইকীয়া ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছিলেহি। তেখেত বিশেষ কাৰণত এখন সভা থকাত ইয়াৰ পৰা গৈছে, সন্ধিয়াকৈ আকৌ আহিম বুলি কৈ গৈছে। আৰু তাৰপিছত শেষত আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা, আমাৰ মণ্টু গোহাঁই ডাঙৰীয়া, আমাৰ জিতেন দত্ত ডাঙৰীয়া, ৰাহুল বৰা, কংকনা বৰা, ডিম্পী গোস্বামী, তেওঁলোকৰ আৰু দ্বাৰা আমাৰ সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।